গণশিল্পী ৰাজীৱ হদিয়াৰ পৰিয়ালৰ কাষত এনবি নিউজ শিল্পীগৰাকীৰ পৰিয়াললৈ 1 লাখ টকাৰ এককালীন সাহায্য প্ৰদান এনবি নিউজৰ স্বত্বাধিকাৰী নৃপেন দাসে ঘোষণা কৰিছে এই কথা শীঘ্ৰেই শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰি প্ৰদান কৰিব ধনৰাশি আৰু গণশিল্পী ৰাজীৱ হদিয়াৰ ইতিমধ্যে যেহেতু মৃত্যু হৈছে সকলোকে কন্দুৱাই হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সাবটি লৈছে গণশিল্পীগৰাকী আৰু শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি এনবি নিউজৰ CMD নৃপেন দাসে এক ঘোষণা কৰিছে শিল্পীগৰাকীক 1 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে নৃপেন দাসে আৰু এই সন্দৰ্ভত আমাৰ হৈতে লাইভত সংযুক্ত হৈছে এনবি নিউজৰ চিফ মেনেজিং এডিটৰ ঋতুস্মিন শৰ্মা মই পুনে ঋতুস্মিন শৰ্মাৰ কাষলৈ গৈছো হয় ঋতুস্মিন শৰ্মা অধিক তথ্য জনাব হয় ময়ূৰী উৰুকাৰ দিনাই সে আসলে খুব দুখ লগা আৰু বেয়া খবৰটো আহিছিল আৰু তাকো ফিলোবাৰী এখন মঞ্চত গীত গাই থাকোতে হঠাৎ বুকুত বিষ অনুভৱ কৰি গণশিল্পী বা বিপ্লৱী শিল্পী ৰাজীৱ হদিয়া মঞ্চতে ঢলি পৰিছিল আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক আসলে বচাব পৰা নগল উৰুকাৰ সেই আনন্দৰ দিনটোতে বেয়া খবৰটো আহিছিল আৰু এই মুহূৰ্তৰ ৰাজীৱ হদিয়াৰ বিষয়ে যিসকলে জানে তেওঁলোকে হয়তো এইষাৰ কথা ক'ব যে গীত গাই ৰাজীৱ হদিয়াই গীত গাই ঘৰখন চলাই আছিল গীত গাই যি দুপইচা পায় সেই দুপইচাৰে তেওঁ ঘৰখন চলাইছিল তেওঁ মৃত্যু দিনটোলৈকে আসলে গীতেই গালে কিন্তু তেওঁৰ এতিয়া অবৰ্তমানৰ সেই ঘৰখন কেনেকৈ চলিব তেওঁৰ এটি মাত্ৰ 7 বছৰীয়া সন্তান আছে ধৃতিমান সেই সন্তানটোৰ ভৱিষ্যত কি হ'ব বা তেওঁৰ পত্নীগৰাকীয়ে সেই সন্তানটো কেনেকৈ ডাঙৰ দীঘল কৰিব কাৰণ বিশেষ উপাৰ্জনৰ আৰু পথ নাই সেই ঘৰখনৰ ৰাজীৱ হদিয়াই গীত গাই আমি জানো যে সকলো শিল্পীৰ অৱস্থা অসমৰ প্ৰায়ভাগ শিল্পীৰ অৱস্থা খুব পুতৌ লগা বা খুব দুখ লগা অসমৰ শিল্পীসকলৰ অৱস্থা ৰাজীৱ হদিয়াও ইয়াৰ ব্যতিক্ৰম নাছিলে আসলতে নিজৰ মৃত্যুৰ দিনটোলৈকে আসলে ৰাজীৱ হদিয়াই উপাৰ্জন কৰিছিলে এই মুহূৰ্তত আমি অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ যে এনে শিল্পীসকলৰ কাষত আমি প্ৰতিজন মানুহ থিয় দিব লাগে আৰু প্ৰথমতে আমি এক প্ৰকাৰ আদৰ্শ দেখুৱাইছোঁ যে আহক আমি আহ্বান জনোৱাই নহয় এনবি নিউজৰ ফালৰ পৰা আমি ৰাজীৱ হদিয়াৰ কাষত থিয় হৈছোঁ আৰু প্ৰাথমিকভাৱে আমি 1 লাখ টকাৰ এটা সাহায্য আৰ্থিক সাহায্য আগবঢ়াম আমাৰ অধ্যক্ষ তথা পৰিচালক সঞ্চালক নৃপেন দাসে এই কথা ইতিমধ্যে জনাইছে আৰু সেই কথা মই আমাৰ এনবি নিউজৰ দৰ্শকসকলৰ জৰিয়তে এই কথা অৱগত কৰিছোঁ আৰু আমি সকলো ৰাইজকে বিভিন্ন পক্ষক আহ্বান জনাইছোঁ যে এনে শিল্পীসকলৰ কাষত আমি থিয় হোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ ৰাজীৱ হদিয়াৰ দৰে শিল্পী হয়তো এটা যুগত এজন শিল্পীয়ে জন্ম হয় তেওঁ যিসকলে গীত শুনিছে তেওঁলোকে জানে তেওঁ মৃত্যুৰ যেতিয়া খবৰটো বিয়পি পৰিছিল আপুনি সোশ্যাল মিডিয়া ভৰি পৰিছিল শোকবাৰ্তাৰে কিমান মানুহে তেওঁক ভাল পাইছিল কিন্তু আজি তেওঁ অবৰ্তমান তেওঁ ঘৰখন কেনেকৈ চলিব তেওঁ 7 বছৰীয়া সন্তানটো কেনেকৈ চলিব সেই তেওঁৰ পত্নীগৰাকী সেই সন্তানটোক অকলে মানুহ কৰিব লাগিব সেই ঘৰখন চলিব লাগিব ৰাজীৱ হদিয়া অসমীয়া জাতিক বহু দি গৈছে জাতি মাটি ভেটিৰ গানেই উৰেটো জীৱন ৰাজীৱ হদিয়াই গালে ৰাজীৱ হদিয়াৰ দৰে শিল্পী আজিতে সঁচাকৈ অভাৱ গতিকে ৰাজীৱ হদিয়াৰ বিয়োগ যেনেকৈ অসমীয়া জাতিটোৰ বাবে এটা ডাঙৰ ক্ষতি ৰাজীৱ হদিয়াৰ বিয়োগ আসলতে সেই পৰিয়ালটোৰ বাবে এটা বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে আহক আমি সকলোৱে ৰাজীৱ হদিয়াৰ কাষত থিয় হওঁ আমি এনবি নিউজৰ ফালৰ পৰা প্ৰাৰম্ভিক অৱস্থাত 1 লাখ টকাৰ এটা আৰ্থিক সাহায্য আমি তেওঁলোকৰ পৰিয়ালটোক গৈ দিম কিন্তু 1 লাখ টকাৰ একো নহয় আসলতে গতিকে আমি সমগ্ৰ অসমবাসী ৰাজ্যিক আহ্বান জনাইছোঁ চৰকাৰকো আহ্বান জনাইছোঁ যে শিল্পীসকলক আজি হয়তো এনেধৰণৰ শিল্পী যদি পশ্চিমবংগত হ'লহেঁতেন বা দক্ষিণ ভাৰতত হ'লহেঁতেন সেইসকল শিল্পীক তৎক্ষণাৎ চৰকাৰে হয়তো এটা সাহায্য বা চৰকাৰে পৰিয়ালটোক চোৱা চিতা কৰে আৰু সেয়া আমি পশ্চিমবংগ বা দক্ষিণ ভাৰতত দেখিছোঁ যে তাৰ অভিনেতা হওক কণ্ঠশিল্পীসকলৰ ৰাইজ আৰু চৰকাৰে কিমান মৰম কৰে অসমত যেন ক'ৰবাত অভাৱ আছে দুই এজন শিল্পীৰ বাহিৰে বাকী শিল্পীসকলৰ অৱস্থা কেনেকুৱা আমি সকলোৱে জানো এই মুহূৰ্তত আমাৰ আকুল আহ্বান যে আহক সকলো ৰাজীৱ হদিয়াৰ কাষত আমি থিয় হওঁ ৰাজীৱ হদিয়াৰ পৰিয়ালটোক আমি আসলে চোৱা চিতা কৰিব লাগিব ৰাজীৱ হদিয়াৰ যিটো 7 বছৰীয়া সন্তান আছে সেই সন্তানটোক মানুহ কৰাৰ দায়িত্ব অসমবাসীৰ কাৰণ ৰাজীৱ হদিয়াই অসমবাসীক বহু দিলে এতিয়া আমাৰ সময় হৈছে আমি ৰাজীৱ হদিয়াৰ পৰিয়ালটোক কিবা এটা দিয়াৰ ময়ূৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা